সৰুপথাৰ সমজিলত জন্ম লাভ কৰা ধনশ্ৰী নিৰ্মাণ গোটে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিক সজীৱ কৰি ৰাখিবৰ বাবে 18 নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিনটোৰে পৰা সৰুপথাৰ সমষ্টিৰ প্ৰতিটো ঘৰতে একোটাকৈ নাহৰ পুলি ৰোপণ কৰাৰ পদক্ষেপ হাতত লৈ আহিছে। আজি ধনশ্ৰী নিৰ্মাণ গোটৰ জন্মদাতা তথা গোটটোৰ সভাপতি জীৱন চুতীয়া আৰু তেওঁৰ সহযোগীসকলে হাতত নাহৰ পুলি লৈ সৰুপথাৰ টেঙাহোলা গাঁৱৰ বাসিন্দা সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ ঘৰত উপস্থিত হয় আৰু আচুৰ্য বৰপাত্ৰৰ হতুৱাই কণ্ঠশিল্পীগৰাকীৰ ঘৰৰ চৌহদত এটি নাহৰ পুলি ৰোপণ কৰে। আচুৰ্য বৰপাত্ৰৰ ধনশ্ৰী নিৰ্মাণ গোট তথা জীৱন চুতীয়াৰ এই মহান পদক্ষেপক শলাগ জনায় আৰু এই পদক্ষেপ যাতে থমকি নৰয় তাৰ প্ৰতি অনুৰোধ জনায়। শিল্পীগৰাকীয়ে লগতে কয়, ধনশ্ৰী নিৰ্মাণ গোটৰ সমান্তৰালভাৱে সকলো লোকে যাতে নিজে নিজে নাহৰ পুলি ৰোপণ কৰি অসমখনক নাহৰ দেশলৈ ৰূপান্তৰিত কৰাৰ লগতে জুবিনদাৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে আহ্বান জনায়। প্ৰথমতে সকলোকে বহুত বহুত ধন্যবাদ। ধনশ্ৰী গোটৰ লগতে জীৱনদাকো ধন্যবাদ। ইমান ধুনীয়া এটা পদক্ষেপ মানে আমাৰ অঞ্চলত বা আমাৰ সৰুপথাৰ ধনশ্ৰী মহকুমাত তেওঁলোকে আগবঢ়াই নিয়াৰ বাবে আৰু এইটো পদক্ষেপ যাতে ৰৈ নাযায়, পৰৱৰ্তী সময়ত আৰু ডাঙৰকৈ হওক, নাহৰ পুলি হওক, মানে বিভিন্ন ধৰণৰ গছপুলি বৃক্ষৰোপণৰ কাৰ্যসূচী যাতে অব্যাহত থাকে তাৰ আশা কৰিছোঁ। আৰু খুব ভাল লাগিলে আৰু সকলোৰে ঘৰত আৰু ক'ৰবালৈ চাগে ধনশ্ৰী নিৰ্মাণ গোট যাব পৰা নহ'বও পাৰে আৰু সকলোলৈ অনুৰোধ, সকলোৱে নিজে নিজেও ৰুব। জুবিনদাৰ পিছতে হৈছে চাগে ন, জুবিনদাৰ আমি জন্মদিনৰ দিনাখনৰ পৰা আৰম্ভ হৈছে আৰু 18 তাৰিখৰ পৰা জুবিনদাৰৰ সপোন নাহৰ পুলিক লৈ আৰু অসমখন নাহৰৰ দেশ হৈ যাওক তাৰ আশা কৰিছোঁ। আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিক সজীৱ কৰি ৰাখিবৰ কাৰণে আমি সৰুপথাৰ সমষ্টিৰ প্ৰতি ঘৰে ঘৰে একোটিকৈ নাহৰ পুলি ৰোৱাৰ আমি কাৰ্যসূচী লৈ ইতিমধ্যে যোৱা 18 তাৰিখৰ পৰা জুবিন গাৰ্গৰ জন্মদিনটোৰ পৰা 18 নৱেম্বৰ সেই দিনাৰ পৰা আমি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু আমি দৈনিক বিভিন্ন ব্যক্তিৰ ঘৰত গৈ সেই গৃহস্থৰ হতুৱাই আমি একোটিকৈ নাহৰ পুলি ৰোপণ কৰাৰ কাম আমি ইতিমধ্যে কৰি আছোঁ। আৰু আজি আমাৰ সৰুপথাৰৰ আমাৰ স্থানীয় আচুৰ্য বৰপাত্ৰ গোহাঁই সাংস্কৃতিক জগতখনৰ এজন ভোটাতৰা স্বৰূপ, গতিকে তেখেতৰ গৃহত আমি আজি নাহৰ পুলি তেওঁৰ হতুৱাই ৰোপণ কৰিলোঁ আৰু তেখেতৰ হতুৱাই আমি নাহৰ পুলি ৰোপণ কৰিবলৈ পাই আমি যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ আৰু আমাৰ এই কাৰ্যসূচী চলাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সহযোগিতাই আমাক যথেষ্ট উৎসাহ যোগাব।